অপমান কৰিছে ইয়াত লিষ্ট দিছে লিষ্টৰ মতে ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকৈ সোমাইছে ইয়াত এই মানুহজন কেনেকৈ সোমাইছে কি হয় তেওঁ পুলিচ নেকি হেৰি নেকি কি হয় এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব দিলে কাক দিব আপোনালোকে কথাটো ক'ব দিয়ক আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলৈ কি আছে অপমান কৰিছে ইয়াত এছডি অফিচত ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে কোনো নাই কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইছ্যু আছে খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু তাতে বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন এখেতে কৈছে এই মানুহজন কেনেকৈ সোমালে এইজন কেনেকৈ মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল আপোনাৰ ভাইচয় দব লাগিছিলে মেডাম তেখেতে কেনেকৈ আহিলে বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন হয়তো তেখেত কেনেকৈ আহিলে তেখেত কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব মানুহ থাকিলেও হ'ব বোকাজান মহকুমা প্ৰশাসনৰ এক নাচৰুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচৰুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে এয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেদি চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক এই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ